ব'লক আজি এবিধ হেল্ডি লাড়ু বনাওঁ। কথা কি জানেনে, বস্তুবোৰ বনাই নাথাকিলে আচলতে পাহৰি থকা যায়। মই বহুত দিন ওটছৰ লাড়ু বনোৱাই নাই, এতিয়া মাজতে বনাইছিলোঁ, তেতিয়া আকৌ খায়ো ভাল লাগিছিল। বনামকৈ বনোৱা হোৱা নাছিলে। আজি ভাবিলোঁ অকণমান বনাওঁ। অকণমান ঘিউ ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই ওটছখিনি ভাজি ল'ম আৰু ড্ৰাই ফ্ৰুটছখিনিও ভাজি ল'ম। এইখিনি দি লওঁ। এইখিনি ভজা গ'লে আকৌ মই ওটছখিনি দি দিম। ওটছখিনি বেছি সময় ভাজিব নালাগে, ঘিউটো গলিও থাকিব, ভজাও যাব। এইখিনি অকণমান ভজা যোৱাত মই ইয়াতে একেলগে ওটছখিনিও দি দিছোঁ দেই। আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগকৈও দিব পাৰে। মই একেবাৰে সহজতে কৰিব খুজিছোঁ, সেইকাৰণে মই এনেকৈয়ে দি দিছোঁ। আৰু মই ওটছ আৰু অলপ ল'ব পাৰোঁ, কিন্তু মোৰ কি হৈছে জানেনে, গুড়টো কম আছে, সেইকাৰণে লোৱা নাই। এতিয়া ওটছ ইমানেই লৈছোঁ। বনাওঁতে বেছিকৈ বনাবলৈ ভাল। আৰু এইখিনি মোৰ এতিয়া ভজা হৈছে। অকণমান ভজা ভজা গোন্ধ এটা আপোনালোকে নিজে নাকত লাগিব ঘিউ আৰু ওটছৰ। তেতিয়া অফ কৰি দিলেই হ'ল। আৰু এয়া একদম খচখচীয়া হৈ গৈছে। এতিয়া মই অকণমান ঠাণ্ডা হ'লে মিক্সিত এবাৰ ঘূৰাই ল'ম, যাতে এই ড্ৰাই ফ্ৰুটছকেইটাও ভাঙি যায়। এতিয়া মই অফ কৰি দিছোঁ গেছৰ ফ্লেমটো আৰু অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম। এইখিনি সময়তে মই এই গুড়খিনি ইয়াতে, সেইখিনি ঠাণ্ডা হয় মানে, এইখিনি ইয়াতে মই গ্ৰাইণ্ড কৰি ল'ম। ইয়াতে মই আৰু এটা বস্তু দিওঁ, কি জানেনে, এই যে প্ৰসাদবিলাক থাকে, নকুল দানাবিলাক দিয়া যায় মন্দিৰ গ'লে, এয়াও কেইটামান মই দি দিছোঁ, এনেই নষ্ট হয় নহ'লে। আৰু এইফালে চাগে মন কৰিছে, মই গুড়খিনি গ্ৰাইণ্ড কৰি ল'লোঁ। গুড় অকণ বেছি লাগিছিল, মোৰ যেনিবা কম হ'ল, তাতে মই নকুল দানা কেইটামানো দি দিলোঁ, উপায় নাই আৰু এইফাল লৈছোঁ এই ওটছখিনি ঠাণ্ডা হোৱাত সেইখিনি গ্ৰাইণ্ড কৰিবৰ কাৰণে। আৰু চাওক এয়াও হৈ গ'ল। তাতে ড্ৰাই ফ্ৰুটছখিনিও গুড়ি হৈ গ'ল, অকণমান ময়ো দিছোঁ, চব মিহলাইছোঁ আৰু দেই। আপোনালোকে গুড়েই বেছিকৈ দিব বা খেজুৰ দিব। অকণমান ঘিউ দি লৈছোঁ আৰু ব'লক এতিয়া বান্ধি লৈ যাওঁ। অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ দেই, অকণ শুকান হোৱাৰ কাৰণে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এডিটিঙৰ টাইমটো কৈছোঁ। আৰু এয়া মই লাড়ু বান্ধি গৈছোঁ। এইটো খুব হেল্ডি এটা লাড়ু হয় ওটছৰ, খাব পাৰি, সকলোৱে খাব পাৰে, খাবলৈও কিন্তু বহুত টেষ্টি হয়। খালি ওটছখিনি ভাজোঁতে অকণমান ঘিউত ধুনীয়াকৈ ভাজিব লাগে, ভালেই লাগে খাবলৈ। আন্ধাৰ, এতিয়া গৈ আছোঁ ওপৰলৈ, মানে যাৰ ঘৰত লাইট জ্বলাম আৰু ওপৰত এতিয়া বাগানত যাম পানী দিবলৈ। আৰু যোৱাকালি ব্লগত মই কৈছোঁৱেই, যা নাই, গতিকে তাই সেয়া ৰুমত লাইট জ্বলাম আৰু বাগানত পানী দিম। এইটো ডিউটি নতুনকৈ পৰিছে দেই, কাৰণ দুইটা দেওৰ নাই যিহেতু। আহি পাই গ'লোঁ বাগান, পানী দি লওঁ। ষ্টেণ্ডডাল নানিলোঁ, গতিকে দেখাব নোৱাৰিম চাগে। ক'ত পানী দিব লাগে দি লওঁ। আৰু যে এই ওটছৰ লাড়ু বনালোঁ, বাগানত পানী দিলোঁ, লাইট জ্বলালোঁ, এইটো যোৱাকালি আবেলি দেই। সেইখিনি ক'বলৈ পাহৰি গৈছিলোঁ। আৰু মই যিহেতু ট্ৰাইপডটো হাতত নিনিলোঁ, গতিকে মোৰ এহাতে মোবাইল ধৰি পানী দিওঁতে অকণমান দিগদাৰী হৈ গৈছে। আৰু পানী দিয়াত বেছি গুৰুত্ব দিবলগীয়া হৈছে, গতিকে কেনেকৈ ভিডিঅ' হৈছে গম নাপাওঁ, ভালকৈ ইমান কৰিব নোৱাৰিলোঁ। এয়া নেমু আগতে 2জোপামানত দিলোঁ, মধুৰিআম আৰু এইজোপাও নেমুৱে হয়। এয়া পানী দি লৈছোঁ। আৰু এয়া হৈছে ড্ৰেগন ফ্ৰুটছ, অকণ দেখাই দিছোঁ, যিহেতু ওপৰলৈ আহিছোঁ, গতিকে অকণমান লোভ সামৰিব নোৱাৰি এনেকৈয়ে দেখাই দিছোঁ। এইবিলাক আছে আপোনাৰ পদুনা আছে, মুচন্দৰী আছে, মানিমুনি আছে, এনেকৈ বহুত। আৰু এয়া সৰুটো দেওৰে বাগানৰ লগতে টাববিলাকো ভৰি গৈছে, অকণ দেখাই দিছোঁ। আৰু আহক আজি ৰাতিপুৱাটোৰ মাজলৈ যাওঁ। সেয়া যোৱাকালিৰ আছিলে আৰু আজি এয়া ৰাতিপুৱা উঠিয়ে খিৰিকী দুৱাৰ খুলি মেলি লৈ মুখখন ধুই লৈছোঁ। তাৰপাছতে পানী খালোঁ, চাহ খালোঁ, ভিডিঅ' আৰু কৰা নহ'ল, যিহেতু এয়া গা ধুবও সোমালোঁ। যাব গুৱাহাটীৰ বাহিৰলৈ, গতিকে অকণ সোনকালে ভাতকেইটা লাগিব। এয়া গা পা ধুই আহি মূৰ চূৰ আঁচুৰি লৈছোঁ, চুলিকেইডাল ফনিয়াই লৈছোঁ। আৰু যি গৰম, কি আৰু মোৰ মানে মেলি থ'ম তিতা চুলিকেইডাল, উপায় নাই। অকণমান সময় এনেকৈ থৈ আকৌ বান্ধিয়ে থ'লোঁ। অকণমান টোনাৰেই লগাওঁ, অন্য একো নলগাওঁ মুখত গৰমত। আৰু আজি গোঁসাই ঘৰত সোমোৱা নাই, প্ৰথমতে আহিছোঁ কিটচেনলৈ। দালি বহালোঁ, ভাত বহালোঁ, এখন ভাজিও বহালোঁ। আৰু লগে মই গোঁসাই বাচন চাচনবিলাকো ধুই গৈছোঁ, নহ'লে নহয়গৈ। সেয়া তুলসী গুৰিত পানী দিব গ'লোঁ, আহি কি দাইলত চম্ভাৰ দিলোঁ। এনেকৈ দুইফালে মেনেজ কৰিছোঁ, নহ'লে ৰাতিপুৱাটো যে বহুত খেলি মেলি লাগে জানেনে। আৰু বিশেষকৈ যদি এওঁক সোনকালে ভাতকেইটা লাগে, এওঁৰ ভাতকেইটাও অকণ দেখাই দিছোঁ। তাৰপিছত মই ব্ৰেকফাষ্ট কৰিলোঁ। যোৱাকালিয়ে ননদহঁত আহিছিল, ভিডিঅ' কৰাই নাছিলোঁ। তাই যিহেতু অকণমান গেছৰ প্ৰব্লেম হৈ আছে, গতিকে তাই এইবিলাক খোৱা নাই, ভাতেই অকণমান মাৰ ভাত তাই আৰু মায়ে খাইছে। আৰু এয়া অকণমান মোৰ ব্ৰেকফাষ্টটো দেখাই দিলোঁ।
আৰু ব'লক কালিতো মই তাহাঁতক দেখুৱাই নহ'লে আজি দুপৰীয়া ভাত খোৱাৰ সময়তে অকণ দেখাই দিম। প্ৰথমতে ভাতকেইটা বনাই লওঁ দুপৰীয়াৰ। এয়া লৈছোঁ মাছ বনাবলৈ, একদম চিম্পুলভাৱে দেই, গোটেইখিনি নেদেখাওঁ। মাছ ভাজি মেলি লৈ মই লাও আৰু বিলাহীৰে বনাম। যিহেতু সদায় এইটো ৰেচিপি দিয়ে থাকোঁ, গতিকে অকণমান দেখাই আছোঁ বাৰু, বেছি নেদেখাওঁ, আপোনালোকে ভয় খাব নালাগে। আৰু গোটেইখিনি মাছ ভজা মই দেখুৱাই নাই। এইফালে অকণ সৰিয়হ ফুটাই লাওখিনি বহাই দিছোঁ। এনেকৈ বহুত ভাল লাগে। সৰিয়হটো অকণ ভজা গোন্ধ ওলাব লাগে। তাৰপাছত লাওখিনি দি দিছোঁ বিলাহী, আৰু তাৰপাছত দি দিছোঁ এয়া উতলা পানী। সম্পূৰ্ণৰূপে দেখুওৱা নাই দেই। বিলাহী আৰু লাও অকণমান, বিলাহীটো সৰহ হ'ব লাগে, বহুত টেষ্টি হৈ যায়। আৰু তাৰপাছত উতলা ভাত দি দিছোঁ মাছখিনি। গৰমত এই লাও আৰু বিলাহীৰ মাছৰ যিখন টেঙা আঞ্জা, উফ কি ক'ম, বৰ সোৱাদ দেই, বহুত মজা লাগে খাবলৈ। আৰু আমাৰ ঘৰত অৱশ্যে বিলাহীটো অকণমান কম মানে চলাওঁ, কিন্তু সকলোৱে নাখায়। আৰু অকণমান নেমু চেপি দিছিলোঁ, জলকীয়া এটা দি কাঢ়ি থ'লোঁ। আৰু ব'লক ননদ আৰু মাক অকণমান দেখাই দিওঁ দুপৰীয়া ভাত খাওঁতেই। বিশেষ ভিডিঅ' কৰা নহ'ল, পিছত কৰি দেখাম বাৰু। আৰু তেন্তে আজিলৈ আহোঁ।